হেল্ল' এভৰিৱান, মই কুইন কোঁৱৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি নাগা ষ্টাইলত পৰ্ক বইল ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমে আপোনালোকে বিলাহী, নহৰু, জলকীয়া অলপ পুৰি ল'ব। পুৰি ল'লে মানে তাৰ পোৱাৰ যিটো গোন্ধ মানে স্মকি ফ্লেভাৰটো বহুত ভাল লাগে। আৰু আপোনালোকে খালী কেৰাহী এখনত অকল পৰ্ক এনেকুৱা চৰ্বি মাংসখিনি গাহৰি মাংসৰ চৰ্বিখিনি দি ল'ব। দি মেলি অলপ দেৰি ভাজি থাকিব। তাৰপিছত তাৰ পৰা যিটো তেল ওলায় তাৰপিছতহে বাকী বস্তুবোৰ দিব। ভাজি থকাৰ পিছত যেতিয়া তাৰ পৰা নিজে নিজে এটা তেল ওলাব, তাৰপিছতহে আপোনালোকে যি যি বস্তু ৰেডি কৰি থৈছে সেইখিনি দি দিব। তেল ওলোৱাৰ পিছত মই অলপ কাটি থোৱা পিঁয়াজ দি দিছোঁ আৰু সেই পুৰি লৈছিলোঁ যে পুৰা বিলাহীটো মই বাকলি গুচাই মেলি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি দিব আপোনালোকে। পুৰি থোৱা জলকীয়াও দি দিছোঁ। এইখিনি হৈছে ধনিয়া আৰু জিৰা তিয়াই মেলি খুন্দি দিছোঁ। নহৰু আদা পেষ্ট, এইখিনি খৰিচা অলপ দি দিছোঁ। তাৰপৰা অলপ পানী দি অকণমান দি বইল হ'বলৈ দি দিছোঁ। মাজে মাজে আপোনালোকে পানী দি দি বইল কৰি থাকিব। মই সেইখিনি অকণমান স্কিপ কৰিছোঁ। তাৰপিছত জলকীয়া দি দিছোঁ, কাটিকে দিয়া নাই, আচলতে জলকীয়া ইমান জ্বলা কৰিবলৈ ইচ্ছা নাই। নগা ধনিয়া দি দিছোঁ। যদি আপোনালোকৰ ঘৰত আছে তেতিয়া এই মছলা পাতবিধ দি দিব পাৰে। নিদিলেও খৰিচাই যিটো খাবলৈ সোৱাদ কৰিব, নিদিলেও একো হেৰি নাই, কিন্তু দি দিলে বহুত ভাল লাগে আৰু। তাৰপিছত অলপ জালুক খুন্দি দি দিছোঁ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, ইমান ভাল লাগিল নহয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।